গৈ আছে পুৰা এইটো জীৱন কি হয় এইটো জীৱন কি হয় এইটো জীৱন কি হয় এনেকা বাৰ বাৰ ৰিপিট হৈ আছিলে পুৰা এইটো জীৱন কি হয় এইটো জীৱন কি হয় এনেকা হৈ আছিলে পুৰা अजीब এনেকা কিবা সুৰত কৈ আছিলে আৰু এইটো যিমান ৰিপিট হৈ আছে আৱাজটো ইমান বাঢ়ি গৈ আছে আৰু মই ভাবিছো এইটোতো মই ভাবা নাই কোনে কন্ট্ৰোল কৰি আছে মোৰ দিমাগটো মই ভাবি আছিলো পুৰা এইটো সপোন নহয় আসলতে হৈছে মোৰ লগত তো এনেকা আৱাজ বাঢ়ি আছে আৰু ইমান জোৰকে কি কয় ভলিউমটো বাঢ়ি গ'ল এনেকা লাগিছে কি কাণত কোনোবা স্পিকাৰ চিপকাই দিছে নিচিনা আৰু পুৰা ফুল ভলিউম দিছে নিচিনা লাগিছে লাইক ইমান লাউড যিমান ৰিপিট হৈ আছে ইমান ভলিউমটো বাঢ়ি আছে এই ছোৱালীৰ আৱাজটো আৰু মই অলপ কাণটো বিষাব ষ্টাৰ্ট কৰিল মোৰ আৰু মই অলপ পাছত কি কয় হিলিব খুজিছো আই ট্ৰাই টু মুভ তথাপিও মই অলপো এনেকা কৰিব পৰা নাই মই ভাবিছো কি হ'ল আৰু তাৰপিছত কোশিশ কৰি আছো পুৰা এনেকা চিন্তা মানে মই চব দেখা পাই আছো চব চাই আছো এলইডি শুনি আছো লুগাটা শুনি আছো চব চাইছিলো চব কনচিয়াছ আছো তথাপিও হিলিব পৰা নাই আৰু এইটো আৱাজটোৱে পুৰা ভলিউম বাঢ়ি আছে ইমান বাঢ়ি আছে কি মোৰ মাথাই বিষাব ষ্টাৰ্ট কৰিল শৈতানৰ আছিলে পুৰা আজীব আৱাজ আছিলে তাৰপিছত মই আৱাজ দিব ট্ৰাই কৰিছো আৱাজো নোলায় মোৰ পুৰা নোলায় পুৰা দিমাগৰ কি হ'ল আৱাজ কিয় নোলায় আৰু আস্তে কি হ'ল এইটো যে মই চাই আছিলো মোৰ চকুটো খোলা আছিলে ন মই যে চাই আছিলো এইটো কি কয় অলপ ব্লাৰ হ'ব ষ্টাৰ্ট হৈ গ'ল ধোঁৱা হ'ব ষ্টাৰ্ট হৈ গ'ল যি চাই আছিলো পিছত এনেকা চিলিংবোৰ চব চাই আছিলো ন চব ধোঁৱা হ'ব ষ্টাৰ্ট হৈ গ'ল ধোঁৱা হোৱাৰ পিছত এনেকা লাগিছে কি মই মোক কোনোবা ভিতৰৰ পৰা টানি আছে আৰু মই পুৰা ভিতৰত আন্ধেৰাত এনেকা যাই আছো নিচিনা লাগি আছিল পুৰা কি কয় মোৰ সাৰাউণ্ডিংছটো পুৰা ব্লাৰি হৈ গ'ল ধোঁৱা হয় মই কিবা কোনোবা মোক ভিতৰত অন্ধকাৰত টানি আছে নিচিনা লাগি আছিলে তাৰপিছত অচানক মই কোনোবা আছে নেকি নিচিনা লাগিছে আৰু মই অচানক ওলাই গৈছো এইটো অন্ধকাৰৰ পৰা আৰু চব আৰু ক্লিয়াৰ হৈ গৈছে মানে চব আৰু কি কয় মানে সাফা হৈ গ'ল আৰু আৱাজটো গায়ব হৈ গ'ল আৰু মই হিলিব পাৰিলো আৰু মই হোৱাৰ লগে মই বিছনাত উঠি গ'লো আৰু ভাবিলো কি হ'ল লাইক সপোনো নাছিলে হকিকত তো আছিলে আই ৱাজ কনচিয়াছ বাট এইটো লাইক নৰ্মেল নহয় কি কৰিব so strange নিচিনা মই ভাবিছিলো আৰু মই ভাবি থাকি গ'লো কোনে মোক দেখা নাই নেকি এনেকা মই ভাবিলো লাইক কি হ'ল এতিয়া কি হ'ল সপোনো নহয় এইটোতো ঈশ্বৰ নহয় শয়তানে হয় আৰু মইতো ভাবা নাই নিজে আৱাজ কৰি আছিলে আৰু মই হিলিব পৰা নাই লাইক পুৰা তাৰপিছত অচানক মোক এনেকা লাগিছে কোনোবা বাচাইছে কি মোক তাৰ পৰা বচাইছে নিচিনা লাগিছে আৰু যেতিয়া এনেকা হৈ আছিলে তেতিয়া মোৰ নাজানো কিয় ইমান এইটো ভয় লগীয়া হয় ন লাইক কেনেকা আৱাজ হৈ আছে তথাপিও মই অলপো ভয় লগা নাই লাইক এনেকা হ'লেও মই এনেকা ফিল কৰি আছিলো কি কিবা বেয়া মানুহে কিবা মোক কৰিব খুজিছিলে তথাপিও এটা বগলত কোনোবা ভাল না কিবা এঞ্জেল আছিলে চাগে এনেকা লাগিছে আৰু এইটো না হোলি স্পিৰিট মোক বচাইছে কিবা ভাল প্ৰেজেন্সটো মোক ইয়াৰ পৰা বচাইছে নিচিনা লাগিছে তাৰপিছত এই ইভিনিংটো মই ভাবি গ'ল কি হ'ল বুলি আৰু মই পুৰা শক হৈ গ'লো মানে सदमा में रह गई मैं कि क्या हुआ मेरे साथ तो इमान शक आছিলো তাৰপিছত নেক্সট মৰ্নিং কি হ'ল মানডে মৰ্নিঙত মোৰ মায়ে 7টা বজাত মোক ফোন কৰি কৈছে এলবা তো তোমাক মই বেয়া সপোন দেখিছো তোমাক শৈতানে এটেক কৰিব আহিছে কৈছে মোৰ মায়ে তাৰপিছত মই পুৰা শক হৈ গৈছো লাইক তো এইটো শৈতানৰ এটেক আছিলে মই ভাবিছো মাই গড কি হ'ল ইমান ভয় লাগি আছিলে মানে লাইক কিন্তু ঈশ্বৰে মোক বচালে তথাপিও মই মাক কোৱা নাছিলো কিয়নো মই তেতিয়াও কনফিউজ আছিলো কি হৈছে তাৰপিছত মই ফোনটো মায়ে মোক কৈছে কি প্ৰাৰ্থনা কৰ আৰু ঈশ্বৰ গীত গা কৈছে তাৰপিছত মই ফোন ৰাখিছো আৰু মই প্ৰাৰ্থনা কৰিছো আৰু প্ৰাৰ্থনা কৰাৰ পিছত মই কি কয় worshipৰ song এনে গাব ষ্টাৰ্ট কৰিলো তাৰপিছত মই গাই ঘৰত এনে নিজে আছিলো লিভিং ৰুমত এনে গাই আছিলো তাৰপিছত মই গাই অচানক মোৰ এটা কি কয় এটা ভিজন আহি গ'ল মানে পুৰা ৰিয়েল টাইমত লাইক দৰ্শন আহিছে মোৰ এটা লাইক সপোন নহয় চিধা লাইক গাই থাকোঁতে বাস্তৱতে মোৰ এটা কি কয় এটা পিকচাৰ আহি গৈছে দিমাগত আৰু এইটো পিকচাৰটো কি আছিলে মই খালি এটা স্প্লিট ছেকেণ্ড কাৰণে আহিছে মই এটা বহুত ডাঙৰ ষ্টেজত আছো আৰু
এইটো কিবা পাৰমিশনৰ পৰা আছিলে মই জানিছোৱে আৰু কি কয় আচানক গায়ব আৰু মই আৰু শক হৈ গলো লাইক কি হৈ আছে তথাপিও মই এইটো দৰ্শনটো পাই অলপ খুশি হৈ গৈছো আৰু মই worship কৰি থাকিছো তাৰপিছত মোক ঈশ্বৰে worship কৰাৰ টাইমতে মোক ঈশ্বৰে কৈছে কি এতিয়া তোমাৰ ভিতৰত এটা গিফট আছে এটা বৰদান আছে আৰু এই বৰদানটো শয়তানে এইটো চুৰি কৰিব আহিছিলে মোক কৈছে ঈশ্বৰে আৰু এইটো চুৰি কৰিব আহিছিলে তথাপিও পাৰা নাই এতিয়া এই বৰদানটো মোৰ ভিতৰত আছে কৈ আছে আৰু এই বৰদানটো হয় মোক এটা দৰ্শন দেখাইছে কি মই লাইক ঈশ্বৰে মোক কি কয় বহুত বছৰ আগত যেতিয়া মই ক্লাছ 6 না 5 ত আছিলো তেতিয়া এটা ফৰেনাৰ আন্টি আহি পিনে মোক কিবা কৈছিলে প্ৰাৰ্থনা কৰি তাই মোক প্ৰাৰ্থনা কৰি গুৰুতে মোক ক্লাছ 6 না 7 ত আছিলো কৈছে কি ঈশ্বৰে তোমাক বহুত ইউনিক ৱেত ইউজ কৰিব ইউনিক কি ক'ব বেলেগ ধৰণৰ মোক ঈশ্বৰে ইউজ কৰিব এইটো ফৰেনাৰে মোক কৈছিলে মই এইটো তেতিয়া কি কয় ইয়াদ আহি গ'ল আই ৰিমেম্বাৰ ডেট আৰু এইটো ইয়াদ অহাৰ পিছত মই এটা দৰ্শন দেখিছো কি মই মোৰ নিজৰ এভৰিডে লাইফতে কামতে হওক লাইক পঢ়াতে হওক মই নহলে ক'তবা যোৱাতে হওক মোৰ ঈশ্বৰে ৰাস্তাতে নহলে এই অন স্পটে মোক দৰ্শন দেখাব কিছুমান ষ্ট্ৰেঞ্জাৰ্ছ মানুহৰ দৰ্শন দেখাব আৰু মই সিহঁতক মাতি কেনে সিহঁতৰ কাৰণে প্ৰাৰ্থনা কৰিম আৰু সিহঁতে ঈশ্বৰ আহিব এনেকা মোক ঈশ্বৰে ইউজ কৰিব বুলি মোক দৰ্শন দেখাইছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড সো মই বহুত খুশি হৈছো মই ভাবিছো কি ৱাও মই ঈশ্বৰৰ কাৰণে ইমান প্ৰেচিয়াছ হয় কাৰণে শয়তানে মোক এটাক কৰিব খুজিছিলে বুলি মই ইমান খুশি হৈ কেনে মই পুৰা প্ৰাৰ্থনা কৰিছো আৰু প্ৰাৰ্থনা কৰাৰ পিছত কি কয় লাইক মোৰ যে ভৰি বিষ আছিলে আৰু মোৰ যে কি কয় বেমাৰ আছিলে সেইটো প্ৰাৰ্থনা কৰি সব ঠিক হৈ গ'ল আৰু মোৰ এংকল যে পুৰা স্ৱেল হৈ গৈছিলে মানে ফুলি গৈছিলে বিষ আছিলে খোজকাঢ়িব পৰা নাছিলো প্ৰাৰ্থনা কৰি এইটো নিজে ঠিক হৈ গ'ল মই জাম্প কৰিব পাৰিছো হালেলুয়া প্ৰেইজ দ্য লৰ্ড সো আচানক ঠিক হৈ গ'ল মানুহবিলাকৰ এইটো এংকলটো মানে পুৰা আলু নিচিনা ফুলি গৈছিলে মোৰ দাদাও কৈছে আলু নিচিনা ইমান ডাঙৰ লাইক মানুহৰতো ইমান দিন লাগে ন এইটো ঠিক হ'ব মোৰ মানে দিনে নাজানে 2 দিনে ফুলিছিলে আৰু প্ৰাৰ্থনা কৰাৰ লগে লগে এইটো পাতলা হৈ গ'ল ফ্লেট হৈ গ'ল হালেলুয়া প্ৰেইজ দ্য লৰ্ড তো মই এইটো হিলিংটো পালো তাৰপিছত নেক্সট মৰ্নিং এইটো দিনাই মই হিলিং পাই বহুত খুশি হৈ গৈছো আৰু এইটো 3 দিনৰ হয় মোৰ টেষ্টিমনি তো প্ৰথম দিন শয়তানে সানডে ইভিনিংত শয়তানে মোক এটাক কৰিলে তো নেক্সট ডে মনডে মৰ্নিং মায়ে সপোন দেখিলে আৰু মোক ফোন কৰিলে আৰু মই প্ৰাৰ্থনা কৰি দৰ্শনটো পালো আৰু থাৰ্ড ডে কি হ'ল মৰ্নিংতে মই কেতিয়াও মৰ্নিংত উঠিবই নোৱাৰো যিমানো জলদি হ'লেও মই 9টাতে উঠো নহলে 10টা নহলে 12টাতে উঠো আৰু সেইদিনা কি হ'ল মই 4:30টাত উঠি গৈছো মই ভাবিছো ইমান আন্ধেৰা হয় মই কিয় টোপনি অহা নাই পুৰা ফ্ৰেছ লাগি আছে আৰু মই উঠি পিনে টাইমটো চালো আৰু 4:30টা আছিলে আৰু মই ভাবিছো কিয় বা আৰু শুব ট্ৰাই কৰিছো শুব পৰা নাই মানে পুৰা ফ্ৰেছ আছিলো তেতিয়া তাৰপিছত মোক এনেকা লাগিছে কি বাইবেল পঢ়া কিবা কোনোবা কৈ আছে নিচিনা লাগি আছে মানে মোৰ আত্মাটো কৈ আছিলে হোলি স্পিৰিটে কৈ আছিলে কি বাইবেল পঢ়া তাৰপিছত মই বাইবেল চোৱাৰ লগে লগে মোৰ দিমাগত কৈছে হিব্ৰু পঢ়া মানে এনেকা পিকচাৰ লিখা আছে দিমাগত মানে চকু বন্ধ কৰিলে হিব্ৰু দেখা পাইছে পুৰা আৰু হিব্ৰু খোলাৰ লগে লগে মই হিব্ৰু 12 টো পঢ়িছো আৰু এইটো যে একবাৰ খুলি চাব পাৰে আমি হিব্ৰু chapter 12 ইতে কৈছে মই ইংলিশত পঢ়ি আছো therefore strengthen the hands which hang down and the feeble knees and make straight paths for your feet so that what is lame may not be dislocated but rather be healed hallelujah to moi এইটো verse to পঢ়ি মই পুৰা shock খাই গৈছো মানে মই কি কয় যেতিয়া মই বেমাৰ আছিলো মই কি কয় প্ৰাৰ্থনাত বহুত দুৰ্বল হৈ গৈছিলো মই এক সপ্তাহ প্ৰাৰ্থনাই কৰা নাই ভালকে আৰু বাইবেলো পঢ়া নাছিলো তো ইয়াতে পুৰা এক্সাক্ট এনেকা ভাৰ্স পাইছো যে মই মোক কৈ আছে কি মোক strengthen your hands কৈ আছে মোক কৈ আছে কি make straight your path so that one baby limb may not be dislocated but rather be healed মানে এইটো ভাৰ্সটো মই পঢ়ি লাইক পুৰা
কি কয় গুজবাম্পছ ওলাই গ'ল মোৰ যেনেকা ঈশ্বৰে মোৰ লগত কথা পাতি আছে নিচিনা গুজবাম্পছ ওলাই গ'ল আৰু এইটো ভাৰ্ছ পঢ়ি পঢ়ি মই আৰু এটা ভাৰ্ছ চাইছোঁ এইটোৱে চেপ্টাৰৰ হিব্ৰুৱে হয় আৰু এটা ভাৰ্ছ ইয়াতে কৈছে হিব্ৰু chapter 12 verse 25 see that you do not refuse him who speaks for if they did not escape who refused him who spoke on earth much more shall we escape if we turn away from him who speaks from heaven whose voice then shook the earth but now he has promised saying yet once more I shake not only the earth but also heaven tar pisot muk aru eta verse poribo dise eiture chapter 28 to porisu moi therefore since we are receiving a kingdom which cannot be shaken let us have grace by which we may serve God acceptably with reverence and godly fear for our God is a consuming fire to itu verse to pori moi pura ki koy goosebumps ulai gol like jeneka isore mur logot directly reply di ase nisna lagi gol itu verse pori aru moi itu verse pori like iman ki koy goosebumps মানে সুলিটো উঠি গ'ল ইমান লাইক অনুমতি গ'ল তো ইমান যেনেকা ডাইৰেক্টলি ঈশ্বৰে মোক ৰিপ্লাই দি আছে নিচিনা কিয়নো মই উইক হৈ গৈছিলোঁ মই বাইবেল পঢ়া নাছিলোঁ এক সপ্তাহ বুলি এক সপ্তাহ মই বাইবেল পঢ়া নাছিলোঁ তো ঈশ্বৰে মোক ডাইৰেক্ট কৈ আছিলে কি তুমি উইক হৈছা বুলি আৰু তুমি কি কয় ডোন্ট ৰিফিউজ দ্য কিংডম কৈ আছে ঈশ্বৰে গিফ্টটো লোৱা মোক কৈ আছিলে নিচিনা লাগিছে তো এইটো পঢ়ি মই পুৰা কি কয় বহুত ভাল লাগিল এইটো পঢ়ি তাৰ পিছত কিয়নো এটা ভাৰ্ছ আছে কিয়নো জন 10:10 কৈছে ন the thief comes only to steal and kill and destroy I came that they may have life and have it abundantly কৈছে ন তো সেইতানে মোৰ এইটো গিফটটো চুৰি কৰিব আহিছিলে তথাপিও চুৰি কৰিব নোৱাৰিল কিয়নো ঈশ্বৰে মোৰ লগত আছিল হালেলুয়া প্ৰেইজ দ্য লৰ্ড তাৰ পিছত এইটো বচন পঢ়াৰ পিছত মই আকৌ প্ৰাৰ্থনা কৰিলো মৰ্নিংতে 5টা মানতে আৰু প্ৰাৰ্থনা কৰি মই যেতিয়া প্ৰাৰ্থনা কৰিছো তো এনেকা লাগিছে কি মই হেভেন লগত স্বৰ্গ লগত কানেক্টেড হৈছো নিচিনা লাগি আছিলে লাইক যেতিয়া মই প্ৰেজ কৰি আছিলো তো এনেকা লাগিছে কি স্বৰ্গতো স্তুতি আৰাধনা হৈ আছে নিচিনা লাগিছিলে আৰু যেতিয়া মই প্ৰেজ কৰি আছিলো আৰু হাত দাঙিছো তেতিয়া এনেকা লাগিছে কি কোনেবা মোৰ হাত ধৰি আছে নিচিনা লাগিছে লাইক মাই হেণ্ড কোনেবা বহুত গৰম হাত দি মোক ধৰিছে নিচিনা লাগি আছিলে আৰু ইমান ভাল লাগিছে কোনেবা নাজানো দেখাতো পোৱা নাই তথাপিও I could feel that someone was holding my hand and it was very warm বহুত গৰম হাত দি ধৰি আছে নিচিনা লাগিছে আৰু যেতিয়া মই কি কয় আঁঠু গাড়িছিলো প্ৰাৰ্থনা কৰিব আঁঠু গাড়াৰ চকু বন্ধ কৰাৰ লগে লগে মই কি কৰিলো এটা হোৱাইট ফ্লেছ নিচিনা চালো আৰু বহুত ডাঙৰ বাদলত বহুত কিটা কি কয় এঞ্জেলছবোৰ সোণা পিন্ধি কি কয় এঞ্জেলছবোৰ বাদলত আহি আছে নিচিনা লাগিছিলে যেতিয়া মই চকু বন্ধ কৰিছো বন্ধ কৰাৰ লগে লগে এইটো দেখিছো আৰু মই ভয় খাই পিনে চকু খুলি আৰু থিয় হৈ গৈছো কিয়নো এইটো ইমান আচলি নিচিনা লাগিছিলে লাইক ইমেজিনেশ্যন নিচিনা নহয় লাইক পুৰা আচলি নিচিনা লাগিছিলে ইমান আচলি কি মই ভয় খাই আৰু চিধা হৈ গৈছো ভয় খাই গৈছো মই আচলি নিচিনা চোৱাটো আৰু চিধা হৈ পিনে আৰু মই ৱৰ্শ্বিপ ষ্টাৰ্ট কৰিলো আৰু কৰি ঈশ্বৰে মোক মানে বহুত দৰ্শন দেখাইছে মোৰ এই গিফ্টৰ বিষয়ে আৰু কি কয় ঈশ্বৰে মোক কৈছে কি মই ঈশ্বৰৰ কাৰণে প্ৰেচিয়াছ হয় বুলি এইকাৰণে মোক এইটো গিফ্টটো ইচ্ছা দিয়া হৈছে মোক কৈছে ঈশ্বৰে তো ঈশ্বৰে মোৰ জীৱনত বহুত ডাঙৰ কাম কৰিলে আৰু এটা ভাৰ্ছ মোক পঢ়িব দিছিলে এটা লাষ্ট মানে সব ভাৰ্ছটো ঈশ্বৰে এনেকা লাগিছে কি ঈশ্বৰে মোক ৰিপ্লাই দি আছে নিচিনা মোৰ লগত কনভাৰচেশ্যন হৈ আছে নিচিনা লাগিছে চ' এটা লাষ্ট এইটো ভাৰ্ছ মোক দিছে ঈশ্বৰে Mark chapter 10 verse 27 ete koise but Jesus looked at them and said with man it is impossible but with God all things are possible to ete koise manuhor logot অসম্ভৱ হয় তথাপিও ঈশ্বৰৰ লগত সব বস্তু সম্ভৱ হয় হালেলুয়া প্ৰেইজ দ্য লৰ্ড মই ঈশ্বৰৰ বহুত ধন্যবাদ দিছো এইটো মোৰ টেষ্টিমনি হ'ল মোৰ জীৱনত ঈশ্বৰে বহুত ডাঙৰ কি কয় 3 দিনৰ টেষ্টিমনি দিছে তো এইটো 3 দিন ইমান স্পিৰিচুৱেল এটা জাৰ্নি আছিলে কি মই এনেকা লাগিছে যে এতিয়া যে আমি জীৱন আছে এইটো বহুত সৰুহে হয় যেনেকা এটা সৰু বক্স আছে ন এইটো বক্সৰ ভিতৰতহে
জীৱন আৰু বক্সৰ বাহিৰত আৰু বহুত ডাঙৰ জীৱন আছে বুলি মই এনেকা লাগিছে তো এইটো মানে এইটো আমি যে এতিয়া জীৱন জি আছো এইটো ইটছ জাষ্ট আ স্মল পাৰ্ট অফ হোৱাট গড হেজ ফৰ আছ তো ঈশ্বৰৰ কিংডম আছে আমাৰ লগত তো এইটো 3 দিন স্পিৰিচুৱেল কি কয় এক্সপিৰিয়েঞ্চ লৈ মোক কি কয় আই কুড লুক এট লাইফ চ' ডিফাৰেণ্টলি তো অসমীয়াত কেনেকৈ ক'ম জীৱনটো লাইক এজ ইফ আই কুড চি জীৱনটো নতুন এংগল পৰা চাইছোঁ নিচিনা লাগিছে তো মই বহুত ভাল লাগিছে এইটো এক্সপিৰিয়েঞ্চ লৈ চ' জয় মচি চবকে আৰু ঈশ্বৰক ধন্যবাদ দিছোঁ ইমান ডাঙৰ কাম কৰিবৰ কাৰণে মোৰ জীৱনত চ' থেংক ইউ এণ্ড জয় মচি